মই অংকুৰে অংকুৰণ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ৮ ফেব্ৰুৱাৰী। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰসমূহ জনাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি এটা লাইক কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ PM কিষাণ আঁচনিখনৰ ওপৰত। শীঘ্ৰে একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ২২ সংখ্যক কিস্তিৰ। তাৰ পূৰ্বে এই কথা জানি থোৱা খুবেই প্ৰয়োজন। সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিক লৈ এক গুৰুত্বপূৰ্ণ আপডেট আহিছে। এই আঁচনিৰ ২১ সংখ্যক কিস্তি ইতিমধ্যে সফলভাৱে বিতৰণ কৰা হৈছে। এতিয়া কৃষকসকলে ২২ সংখ্যক কিস্তিৰ অপেক্ষাত আছে। চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে পৰৱৰ্তী কিস্তি দিয়াৰ প্ৰস্তুতি এতিয়া অন্তিম পৰ্যায়ত আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আঁচনিৰ আওতাত কেন্দ্ৰীয় চৰকাৰে যোগ্য কৃষকসকলক প্ৰতি বছৰে ৬,০০০ টকা আৰ্থিক সাহায্য প্ৰদান কৰে। এই টকা ২,০০০ টকাকৈ তিনিটা সমান কিস্তি পোনে পোনে DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেন্সফাৰৰ জৰিয়তে কৃষকসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হয়। এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে কোটি কোটি কৃষক উপকৃত হৈছে। কিন্তু এইবাৰ চৰকাৰে এই আঁচনিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে। স্বচ্ছতা বৃদ্ধি আৰু ভুৱা সুবিধাবাদী বন্ধ কৰাৰ বাবে এতিয়া ফাৰ্মাৰ ID বাধ্যতামূলক কৰা হৈছে। ফাৰ্মাৰ ID নাথাকিলে কৃষকসকলে পৰৱৰ্তী কিস্তিত পোৱা অসুবিধা পৰিব পাৰে। ফাৰ্মাৰ ID এতিয়া PM কিষাণ আঁচনিৰ পৰৱৰ্তী কিস্তি পোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নথি পৰিৱৰ্তন হৈছে বা পৰিণত হৈছে। চৰকাৰৰ স্পষ্ট মন্তব্য, যিসকল কৃষকে এতিয়াও এই ডিজিটেল পৰিচয় পত্ৰ প্ৰস্তুত কৰা নাই, তেওঁলোকৰ ফেব্ৰুৱাৰী কিস্তি আবদ্ধ হ'ব পাৰে। সেয়েহে কৃষকসকলৰ সময় থাকোঁতে এই প্ৰয়োজনীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰামৰ্শ দিয়া হৈছে। PM কিষাণ আঁচনিৰ ২১ সংখ্যক কিস্তি ১৯ নৱেম্বৰ ২০২৫ত মুকলি কৰি দিয়া হৈছিল। আঁচনিৰ নিয়ম অনুসৰি প্ৰতি ৪ মাহৰ মূৰত এটাকৈ কিস্তি দিয়া হয়। এই হিচাপে অনুসৰণ কৰিলে বা তাৰ অনুসৰি ২২ সংখ্যক কিস্তি ২০২৬ চনৰ ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত আহিব পাৰে বুলি ধাৰণা কৰা হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক তাৰিখ ঘোষণা হোৱা নাই। ফাৰ্মাৰ ID বাধ্যতামূলক কৰাৰ আঁৰত চৰকাৰৰ মূল উদ্দেশ্য হ'ল কৃষকসকলৰ তথ্য সম্পূৰ্ণভাৱে ডিজিটেল কৰা। এই IDৰ জৰিয়তে কৃষকৰ আধাৰ কাৰ্ড, ভূমি নথি আৰু বেংক একাউণ্টৰ এটা প্লেটফৰ্ম সংযোগ কৰা হ'ব। ইয়াৰ ফলত যোগ্য কৃষকসকলক সঠিকভাৱে সম্ভাৱ্য হ'ব বা সম্ভৱপৰ হ'ব। কৃষকসকলক পৰামৰ্শ দিয়া হৈছে যে যদি তেওঁলোকে এতিয়াও ফাৰ্মাৰ ID প্ৰস্তুত কৰা নাই বা eKYC সম্পূৰ্ণ কৰা নাই, তেন্তে শীঘ্ৰেই এই প্ৰক্ৰিয়াবোৰ সম্পূৰ্ণ কৰি লওক। এয়া কৰিলে কেৱল PM কিষাণ আঁচনিৰ ২২ নং সংখ্যক কিস্তিৰ সময়তে পোৱা নহয়, ভৱিষ্যতে অন্যান্য চৰকাৰী আঁচনিৰ সুবিধা পোৱাৰ কোনো সমস্যা পৰিবলগীয়া নহয়। নেক্সট খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ চেক বিতৰণ কাৰ্যসূচী ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে মুকলি কৰিলে ডাঙৰ ঘোষণা বা তেওঁলোকে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী মহোদয়েনো কি ঘোষণা কৰিলে সেই সম্পৰ্কে জানিব পাৰিব। যুৱ শক্তি সবল কৰি আত্মনিৰ্ভৰশীল অসমৰ এক দৃঢ় বুনিয়াদী স্থাপন কৰাৰ দিশত ৰাজ্য চৰকাৰৰ অভিলাষী পদক্ষেপ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। আজি এই অভিযানৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ অনুষ্ঠান শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আনুষ্ঠানিক অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ ঘোষণা কৰে। ২০২০ চনৰ মাত্ৰ ৯,০০০ ল'ৰাই MSME পৰ্টেলত পঞ্জীয়ন কৰিছিল। ২০২৪ চনত এই সংখ্যা ২ লাখলৈ বৃদ্ধি পালে। ১২ লাখ যুৱক-যুৱতীয়ে উদ্যম পৰ্টেলত নামভৰ্তি কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। আকৌ মাৰ্চত খুলি দিয়া হ'ব CM ত্ৰিপুল A 3.0 আবেদন পৰ্টেল।
এই ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয়, এইবাৰ ৫ লাখ আবেদন লাগে মোক। CM টিপুলে 3.0 যোৱাবাৰ 2 লাখ টকা পোৱা 25,000 90% ভাল কাম কৰিলে কিন্তু 10%ই টকাটো খাই দিলে। অহাবাৰ চৰকাৰ আহিলে 5 বছৰত 10 লাখ ল'ৰা-ছোৱালী CM টিপুলে ধন দিয়া হ'ব বুলি ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, আমি সকলোকে চাকৰি দিব নোৱাৰো। কিন্তু আমাৰ টকাটোৰে আপোনালোকে বেলেগক চাকৰি দিব লাগিব আৰু তেতিয়া মই চাকৰি দিয়া হৈ যাব। মুখ্যমন্ত্ৰীয়ে লগতে কয়, দুই এজনে ধন ঘূৰাই দিলে চৰকাৰে বেংকক উভতাই দিব ধন। দুই এজন উদ্যোগীয়ে ধন ঘূৰাই দিলেও বেংকসমূহে ঋণ দিয়া বন্ধ নকৰিব। বেংকসমূহলৈ এই আহ্বান অসম চৰকাৰৰ। দুই এজনৰ কাৰণে সকলো বঞ্চিত নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান। নেক্সট খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো। 2000 টকীয়া নোটৰ সন্দৰ্ভত RBI ডাঙৰ আপডেট। দেশবাসীৰ বাবে জৰুৰী নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ। 2000 টকীয়া নোটৰ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়াকৈ আপডেট এক ডাঙৰ ঘোষণা কৰিছে। 2023 চনৰ চৰকাৰে প্ৰত্যাহাৰ কৰা এই নোটৰ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে নতুনকৈ এক গুৰুত্বপূৰ্ণ বিবৃতি দি জৰুৰী পৰামৰ্শ আগবঢ়াইছে। ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি পূৰ্বে জাৰি কৰা 2000 টকীয়া নোট 98.42% ইতিমধ্যে বেংকিং ব্যৱস্থালৈ ঘূৰি আহিছে। ইয়াৰ পৰা বুজা যায় যে উচ্চ মূল্যৰ মুদ্ৰাৰ অতি কম অংশ বা বাকী নোটবোৰ এতিয়া বজাৰত প্ৰচলিত হৈ আছে। উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংকৰ 2023 চনৰ 19 মে 2000 টকীয়া নোট প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছিল। প্ৰত্যাহাৰৰ বিষয়ে ঘোষণাৰ সময়ত 3.56 লাখ কোটি টকাতকৈ অলপমান কম নোট বজাৰত প্ৰচলিত হৈ আছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই প্ৰসংগত এটা ডাঙৰ আপডেট দি জনাইছে, বিগত আঢ়ৈ বছৰে এই নোটবোৰ বেছিভাগেই হয়তো সংশ্লেষিত বেংক একাউণ্টত জমা হৈছে অথবা বিনিময় কৰা হৈছে। এক বিবৃতিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিসংখ্যাৰ উদ্ধৃত হৈ দেখুৱাইছে যে 2024 বৰ্ষৰ 31 জানুৱাৰীলৈকে 2000 টকীয়া নোট এতিয়ালৈকে 5,609 কোটি টকা প্ৰচলিত আছিল। খবৰসমূহৰ বিষয়ে নিশ্চয় আপুনি জানিলে। যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ল, ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব। যদি এতিয়ালৈও আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।